এতিয়া ৰাইজে কিমান ধৰণে বুজিছে আমি নাজানো, কিন্তু এই শ্ৰম কোড চূড়ান্তভাৱে শ্ৰমিক বিৰোধী। আমি বেছি দীঘলীয়া কথা নকওঁ। 2019 চনত কেন্দ্ৰীয় চৰকাৰে ৱেষ্ট কোড পাছ কৰি লৈছিল। পৰৱৰ্তী সময়ত 2020 চনত ইণ্ডাষ্ট্ৰিয়েল ডিসপিউট কোড অৰ্থাৎ আইডি কোডখন পাছ কৰি লৈছিল, আৰু একেই সময়তে বাকি দুখনো আনিছিল। 4টা কোড বনাইছিল। এই 4টা কোড বনাইছে। 29খন শ্ৰম আইন, প্ৰচলিত শ্ৰম আইনো সংশোধন কৰি একেবাৰে কাটি কুটি ঠিক ঠাক কৰি নি পেলাই 4খন শ্ৰম কোড বনাইছিল। এই 4খন শ্ৰম কোড হ'ল, এখন হৈছে মজুৰি সংক্ৰান্তীয় শ্ৰম কোড, এখন হৈছে শিল্প বিবাদ সম্পৰ্কীয় শ্ৰম কোড, এখন হৈছে আমাৰ সোশিয়েল সামাজিক সুৰক্ষা সম্পৰ্কীয় শ্ৰম কোড, আৰু আনখন হৈছে কৰ্মস্থলী সম্পৰ্কীয় অকুপেশনেল হেলথ সেফটি and condition of workers condition of work বুলি পেলাই এখন কোড। এই 4খন কোডত 29খন শ্ৰম আইন, পূৰ্বৰ শ্ৰম আইন সোমাই লৈছে, তাক কাটি কুটি ঠিক ঠাক কৰি লৈছে। এইটো হৈছে প্ৰথম কথা। এই শ্ৰম কোডৰ আমি কিয় বিৰোধিতা কৰিছো, তাৰ প্ৰথম কথাটো হৈছে এই সকলোখিনি শ্ৰম কোডৰ মাধ্যমত কেৱল মাত্ৰ নিয়োগকৰ্তাসকলৰ সুবিধা কৰি দিছে। বিভিন্ন সুবিধাবিলাক এই ধৰণে জাগলাৰি কৰি দিছে, কনফিউজিং কৰি দিছে, যাতে সকলো সময়তে নিয়োগকৰ্তাসকলে তাৰ সুবিধা গ্ৰহণ কৰি শ্ৰমজীৱী মানুহক, কৰ্মচাৰীসকলক বিভিন্ন প্ৰকাৰে শোষণ কৰিব পাৰে। মূল কথা হৈছে এইটো। এতিয়া আপোনালোকক মই সকলো ৰাইজৰ বুজাৰ কাৰণে এটা সাধাৰণ উদাহৰণ দিছো। এই আইডি যিটো কোড বুলি কোৱা হৈছে, মানে শিল্প বিবাদ কোড সংহিতা যিখন বনাইছে, এই কোডত শ্ৰমিকৰ ডেফিনেশ্যন, শ্ৰমিক কাক কয়, হু আৰ শ্ৰমিকস ওয়ার্কার্স, এই ডেফিনেশনত তেওঁলোকে কৈছে যে এই শ্ৰমিকজন যদি তেওঁৰ 18,000 কৰি দৰমহা মাহিলী বেছি পায়, তেতিয়াহ'লে তেওঁক শ্ৰমিক বুলি গণ্য কৰা নহ'ব। মাহিলী যদি 18,000তকৈ বেছি দৰমহা পায়, সুপাৰভাইজাৰী হওক বা অন্যান্য কাম কাজত জড়িত থকা সকলক। আৰু তাতেও কৈছে যে টাইম টু টাইম কেতিয়াবা মাজে আৰু চৰকাৰে ঘোষণা কৰি থাকিব, এইটো সীমাটো 18,000 হ'ব নে কি হাজাৰ হ'ব, তেওঁ মাজে ঘোষণা কৰি থাকিব। কৰি পেলাই শ্ৰমিকৰ মাজত এটা ডিভিজন কৰিছে, যিসকল কাম কৰা মানুহ, যিসকল মেনেজাৰী ষ্টাফ নহয়, নিয়োগকৰ্তাসকলৰ মেনেজাৰী ষ্টাফ নহয়, বোৰ্ড অফ ডিৰেক্টৰ্ছৰ মানুহ নহয়, কিন্তু তেওঁলোকৰ আণ্ডাৰত কাম কৰা এমপ্লয়, কৰ্মচাৰী, ফিজিকেল লেবাৰবিলাকক আমি শ্ৰমিক বুলি কওঁ, শাৰীৰিক মানসিক পৰিশ্ৰম কৰা সকলক আমি এমপ্লয় বুলি কওঁ, সাধাৰণ বাক্য। আৰু এই যিসকলে অফিচিয়েল কাম কৰে তেওঁলোকক আৰু সাধাৰণ শ্ৰমিকৰ মাজত এটা ডিফাৰেঞ্চ আনাৰ কাৰণে তাতে এটা কনফিউজিং বাক্য এটা দি থৈছে। গতিকে শ্ৰমিক, কাম কৰা সকলো মানুহেই শ্ৰমিক হ'ব, আৰু অলপ উন্নত ধৰণৰ দৰমহা পোৱা মানুহকেইটা শ্ৰমিক নহ'ব, এটা ডিভিজন আনাৰ কাৰণে চেষ্টা কৰিছে। অৰ্থাৎ একেবাৰে কনফিউজিং চিষ্টেমত এটা শ্ৰমিকৰ সংজ্ঞাটো আনিছে। একেই ধৰণে তেওঁলোকে তাতে এটা বিষয় আনিছে যে ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট চিষ্টেম, যিটো ইতিমধ্যে বিভিন্ন জাগাত বিজেপি শাসিত চৰকাৰসমূহে কাৰ্যকৰী কৰাৰ কাৰণে এলাও কৰিছে, আৰু বিভিন্ন জাগাত কৰ্তৃপক্ষবিলাকে ইতিমধ্যে লাগুৱে কৰিছে, প্ৰচলিত কৰিছে, যিটো শ্ৰমিকৰ কাৰণে স্বাৰ্থৰ সম্পূৰ্ণ পৰিপন্থী। নিৰ্দিষ্ট সময়ৰ নিয়োগ ব্যৱস্থা, 11 মাহৰ কাৰণে আপোনাক এপইণ্টমেণ্ট দি 12 নম্বৰ মাহৰ পৰা আপোনাক বিদায় দিব পাৰে, যদি আপোনাৰ কামটো কোনোবাই কাৰোবাৰ ব্যক্তিগতভাৱে কাৰো ছেটিছফাইড নহ'ব পাৰে, কোনোবা মেনেজাৰ, কোনোবা কৰ্তৃপক্ষৰ কাৰণে ছেটিছফাইড নহয়। ইফ ডিপ চিট এমপ্লয়াৰে যদি ফিট কৰে যে এইটো ছেটিছফাইড নহয়, ইউ মে গ', আপোনাৰ কামটো ৰিনিউ কৰিব। অৰ্থাৎ শ্ৰমিকৰ এটা যিটো আমি এতিয়ালৈকে যে শ্ৰমিকৰ পাৰ্মানেণ্ট কৰিব লাগে, 240 দিন কণ্টিনিউৱাছ কাম কৰা, এজন বছৰ আগত 240 দিন কাম কৰা, বা 1000টা জবৰ ক্ষেত্ৰত 160 দিন কাম কৰা, এজন শ্ৰমিকক কাম কণ্টিনিউৱাছ কাম কৰিলে তেওঁক পাৰ্মানেণ্ট কৰিব লাগে, এটা নিয়ম আছিল। এই নিয়ম নোহোৱা কৰি দি শ্ৰমিকৰ এটা ফিক্সড টাইম এমপ্লয়মেণ্ট চিষ্টেম আনিলে। 3 নম্বৰ যিটো ভয়ানক আক্ৰমণ তেওঁলোকে কৰিব বিচাৰিছে এই আইডি এক্টৰ মাধ্যমতে, আৰু এটা ঘটনা কৰিছে তাতে, এইটো যে এই যিবিলাক আমি জানো, আপোনালোকে সকলোৱে জানে যে শ্ৰমিকৰ কেতিয়াবা কৰ্তৃপক্ষই তাৰ নিজৰ ৰ মেটেৰিয়েল ডিফাৰেঞ্চ হৈ পইচা পাতিৰ অসুবিধা হ'লে লে অফ দিব পাৰে, কোনোবা এটা কথা লে অফ বুলি কয়। অৰ্থাৎ শ্ৰমিকজনে কাম নকৰিব, কাম নকৰা পিৰিয়ডৰ কাৰণে তেওঁ এটা ছাছপেনশ্যন এলাউন্স বুলি এটা পায়, এইটোক লে অফ দিয়া বুলি কয়।
আৰু লক আউট কৰাৰ কাৰণে এই লে অফ লক আউট ইত্যাদি ক্লজাৰ ইত্যাদি কৰিব লগা হলে আগতে চৰকাৰৰ পৰা যিকোনো প্ৰাইভেট মেনেজমেণ্টে হওক বা পাব্লিক সেক্টৰ মেনেজমেণ্টে হওক তেওঁলোকে চৰকাৰৰ পৰা অনুমতি ল'ব লাগিছিল এটা সিস্টেম আছে এতিয়াও অনুমতি ল'ব লাগিব কি কৰিছে তাতে 300তকৈ যদি কম শ্ৰমিক থকা কৰ্মচাৰী থকা প্ৰতিষ্ঠান হয় তাতে অনুমতিৰ কোনো প্ৰয়োজন নহব আৰু আমাৰ অসমৰ নিচিনা পশ্চাৎপদ ৰাজ্যত নাই ভাৰতবৰ্ষতো অসমৰ নিচিনা পশ্চাৎপদ ৰাজ্যত 80%তকৈ বেছি উদ্যোগিক প্ৰতিষ্ঠান বিলো 300 ওয়ার্কম্যান মানে 300তকৈ কম শ্ৰমিক থকা প্ৰতিষ্ঠান আৰু তাতে কোনো বাবব নাথাকিব অকল হেয়াই নেকি অকল হেয়াটো নহয় আজি আঁচনিভুক্ত কৰ্মচাৰীসকলে তেওঁলোকৰ সম্পৰ্কত দীৰ্ঘদিন ধৰি দাবী উত্থাপন কৰি আছে তেওঁলোকৰ নিয়মীয়াকৰণ কৰিব লাগে কিহৰ ভিত্তিত নিয়মীয়াকৰণ দাবী কৰি আছিল এই শিল্প বিবাদ আইন ফেক্টৰ কাৰখানা আইন বা এমপ্লয়মেন্ট গ্ৰান্টেড আইন যিবিলাক আইন আছিল সেই আইনৰ আধাৰত এই কথাটো আলোচনা হৈছিল যে তেওঁলোকৰ নিয়মীয়াকৰণ কৰিব পৰা যায় না নাযায় ইণ্ডিয়ান লেবাৰ কনফাৰেন্সৰ বৈঠক 2012 আৰু 13 চনৰ বৈঠক তাৰ পৰৱৰ্তী হ'ল 15 আৰু 16 চনৰ বৈঠক এই বৈঠকত অৰ্থাৎ 44তম বৈঠক আৰু 45তম বৈঠক ইণ্ডিয়ান লেবাৰ কনফাৰেন্স যে সৰকাৰ থাকে নিয়োগকৰ্তা থাকে আৰু ট্ৰেড ইউনিয়নৰ প্ৰতিনিধিসকল থাকে এই বৈঠকত বাৰে বাৰে অনুমোদন হৈছিল যে আঁচনিভুক্ত কৰ্মচাৰীসকলক কৰ্মচাৰী হিচাপে গণ্য কৰিবলৈ তেওঁলোকক নিয়মীয়া কৰিব লাগে এইটো আইনৰ ভিত্তিত কৰিছিল এই গোটেই প্ৰভিজনটো এটা নোহোৱা কৰি দিলে অৰ্থাৎ এনেকুৱা ক'ব বিচাৰিছে যে আঁচনিভুক্ত কৰ্মচাৰীসকলে ইমান দিনে যি তেওঁলোকৰ নিয়মীয়াকৰণৰ দাবী কৰি আছিল যিটো তেওঁলোকে অযুক্তিকৰ বুলি ক'ব পৰা নাছিল চৰকাৰে অন্যায় বুলি ক'ব পৰা নাছিল এই কোডৰ মাধ্যমত এতিয়া অন্যায় বুলি ক'ব পাৰিব যে নাই তোমালোকে আৰু এই নিয়মীয়াকৰণৰ দাবী উত্থাপন কৰিব নোৱাৰা কাৰণ এতিয়া সিস্টেম হ'ব ফিক্সড টাৰ্ম এমপ্লয়মেন্ট সিস্টেম নিৰ্দিষ্ট সময়ৰ কাৰণে নিয়োগ ব্যৱস্থা তোমাক অতি কেইদিনমানৰ কাৰণে আঁচনিখনত নিয়োগ কৰিছো তুমি কাম কৰিলে কৰিব পাৰা নকৰিলে নকৰিব পাৰা বহু মানুহ আছে কাম কৰাৰ কাৰণে কোনো অসুবিধা নাই তুমি পলাই যোৱা এই ধৰণৰ এটা চূড়ান্তভাৱে কৰ্মচাৰীসকলক নিৰাপত্তাহীন কৰাৰ এটা ব্যৱস্থা তেওঁলোকে আনিব বিচাৰিছে ওয়েজৰ কোডৰ ক্ষেত্ৰত ওয়েজ কোডৰ ক্ষেত্ৰত দৰমহা পেমেন্ট অফ ওয়েজৰ ক্ষেত্ৰত আগতে আমাৰ প্ৰজিকিউটিভ মানে লেবাৰ ডিপাৰ্টমেন্টে দৰমহা নিদিয়া কৰ্তৃপক্ষৰ বিৰুদ্ধে আইনগত ব্যৱস্থা লোৱাৰ প্ৰভিজন আছিল এতিয়া একো কৰিব নোৱাৰিব এটো কি কৈছে লেবাৰ ইনস্পেকশন ব্যৱস্থা নাথাকিব ফেচিলিটেটৰ হ'ব তেওঁলোকে শ্ৰমিক কল্যাণৰ কাৰণে কিছুমান সুবিধা দিয়া মানুহতো থাকিব কিবা অসুবিধা হলে আমাৰ তাতে আহিবা আমি তোমালোকৰ সম্পৰ্কে অলপ কথা বতৰা পাতিম তেনেকুৱা ধৰণৰ কৰিম কিন্তু কোনো প্ৰজিকিউটিভ পাৱাৰ নাই কোনো তেওঁলোকৰ বিৰুদ্ধে একশন ল'ব পৰা অৱস্থা নাথাকিব এটা কনফিউজিং সিস্টেম এটা কৰিব বিচাৰিছে গতিকে এই ধৰণে শ্ৰমিকৰ অধিকাৰ কৰ্তন কৰিছে শ্ৰমিকৰ ধৰ্মঘট কৰাৰ অধিকাৰ কৰ্তন হ'ব শ্ৰমিকৰ লে অফৰ পিৰিয়ডত সাসপেনশন পৰ অধিকাৰ কৰ্তন হ'ব শ্ৰমিকৰ কামৰ নিশ্চয়তা নাথাকিব নিৰ্দিষ্ট সময়ৰ কাৰণে নিয়োগ ব্যৱস্থাৰ মাধ্যমত আৰু আনকি চৰকাৰৰ পৰা অনুমোদন লোৱাৰ ক্ষেত্ৰতো একেবাৰে 300 শ্ৰমিকতকৈ বেছি থাকিলে তেওঁ অনুমোদন ল'ব লাগিব অন্যথাই তেওঁ অনুমোদন নললে হ'ব তাকে ভাগ কৰিব 1200 শ্ৰমিকে কাৰখানা শ্ৰমিকে কাম কৰা একোটা কাৰখানাত এতিয়াও কৰ্তৃপক্ষই বেলেগ নামত তেওঁলোকক কামত নিয়োগ কৰে একোটা কাৰখানাতে 4-5টাকৈ সিস্টাৰ কনচাৰ্ন আছে কোম্পানী এটা আৰু তাতে শ্ৰমিকৰ সংখ্যা কমাই কৰি ৰাখাৰ ব্যৱস্থা কৰে এই আইনক ফাঁকি দিয়াৰ কাৰণে ইতিমধ্যেই নিয়োগকৰ্তাসকলে ব্যৱস্থা কৰি আছিল এতিয়াতো আৰু কোনো কথাই নাই আৰু গাখীৰতে মোহৰ খুটি তেওঁলোকে এখন কোড পাই গ'ল এতিয়া আৰু শ্ৰমিকৰ ক্ষেত্ৰত কোনো অসুবিধা নাই যি ইচ্ছা তাকে কৰিব পাৰিব কাৰণ বাহিৰত হাজাৰ লক্ষ নিবনুৱা তুমি 400 টকাত কাম নকৰা আৰু 350 টকাত কাম কৰা মানুহ আছে বাহিৰত ৰৈ আছে গতিকে নিবনুৱা সমস্যাৰ অৱস্থা ভিত্তি কৰি লৈ এই গোটেই শ্ৰম কোডটো এনেকে বনাই দিয়া হৈছে যাতে কাম কৰি থকা শ্ৰমিকসকলৰ এটা নিৰাপত্তাহীনতাত ভুগি থাকে যাতে এই শ্ৰমিকসকলে কোনো দিন প্ৰতিবাদ কৰিব নোৱাৰে তেওঁলোকৰ গণতান্ত্ৰিক অধিকাৰ কৰ্তন হ'ব তেওঁলোকৰ মাত মতাৰ অধিকাৰ কৰ্তন হ'ব ষ্ট্ৰাইক কৰিলে যদি ষ্ট্ৰাইক কৰ্তৃপক্ষই বেআইনী ঘোষণা কৰাৰ সকলো সুযোগ সৃষ্টি কৰি দিলে এই কোডৰ মাধ্যমত আৰু বেআইনী ঘোষণা কৰা মানে তুমি 2 দিন ষ্ট্ৰাইক কৰিলে তাৰ সমুদায় লোকচানৰ ভাগ তুমি ল'ব লাগিব অৰ্থাৎ শ্ৰমিকৰ ওপৰত লোকচানৰ ভাৰটো যাবি দিব তুমি 2 দিন ষ্ট্ৰাইক কৰিছা ইমান কোটি টকা মোৰ লোকচান হৈছে তোমাৰ দৰমহাৰ পৰা কৰ্তন হ'ব ভয়াবহ কাৰবাৰ এই ধৰণৰ এটা ভয়ানক আক্ৰমণ সমাজজীৱী মানুহৰ ওপৰত আহিছে এই আক্ৰমণৰ বিৰুদ্ধে 26 তাৰিখে সকলো ট্ৰেড ইউনিয়নে দেশজোৰা ধৰ্মঘট প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান জনাইছে আমিও অসমতে এই কাৰ্যসূচীৰ আহ্বান জনাইছো সিআইটিৰ ৰাজ্যিক সন্মিলন অনুষ্ঠিত হৈছিল
যোৱাকালি আমি শেষ কৰিছোঁ মাত্ৰ ৰাজ্যিক সন্মিলন 21, 22, 23 নৱেম্বৰত হোৱা সন্মিলন আৰু 23 তাৰিখে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে কেন্দ্ৰীয় কমিটিৰ যি সিদ্ধান্ত এই সিদ্ধান্ত অসমত ৰূপায়ণ কৰিব লাগিব। আজি ৰাতিপুৱা আমি কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ নেতৃবৃন্দই আলোচনা কৰিছিলোঁ। AITUC, INTUC, AICC, TU, AITUC এইবিলাক আলোচনা কৰিছিলোঁ আৰু তেওঁলোকে আলোচনা কৰি পেলাই অহা 26 তাৰিখে সমগ্ৰ অসমতে জিলা স্তৰত আৰু কৰ্মক্ষেত্ৰৰ সন্মুখত অৰ্থাৎ ইণ্ডাষ্ট্ৰীৰ সন্মুখতে হওক বা এষ্টাব্লিছমেণ্টৰ সন্মুখত শ্ৰমিকসকলে সন্মুখত ষ্ট্ৰাইক নকৰাকৈ ধৰ্মঘট নকৰাকৈ এটা সময়ত আহি থিয় দিব আৰু লেবাৰ শ্ৰম কোডৰ যি কাগজ এই কাগজ দাহ কৰিব, শ্ৰম কোড দাহ কৰা এটা কাৰ্যসূচী। আৰু আমি ইয়াতে গুৱাহাটীতো কেন্দ্ৰীয় যি শ্ৰম কাৰ্যালয় আছে তাতে তাৰে সন্মুখত এই কাৰ্যসূচী পালন কৰিম আৰু সমগ্ৰ জিলাতে এই কাৰ্যসূচী সফল কৰাৰ কাৰণে সমস্ত শ্ৰমজীৱী মানুহক আমি আহ্বান জনাইছোঁ। এই আহ্বানত আপোনালোকে যিমানখিনি সঁহাৰি দিব পাৰিব সিমানেই তাক প্ৰতিহত কৰিব পৰা যাব। আজিলৈকে 2019 চনৰ পৰা আজি 6 বছৰ ধৰি ভাৰতবৰ্ষৰ শ্ৰমজীৱী মানুহে কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰা আছিল নট টু ইমপ্লিমেণ্ট দিছ কোড, কিন্তু এতিয়া তেওঁলোকে নাচৰ বন্দা হৈছে, হয়তো ৰাজনৈতিকভাৱে অলপ বিহাৰত জয়লাভ কৰি আৰু তেওঁলোকৰ নাচন উঠিছে। গতিকে এতিয়া তেওঁলোকে ৰাম টাঙোনডাল দিলে শ্ৰমজীৱী মানুহৰ ওপৰত। এই ৰাম টাঙোনক প্ৰতিহত কৰাৰ কাৰণে প্ৰতিৰোধ আন্দোলন শক্তিশালী কৰিবলৈ আমি সকলো শ্ৰমজীৱী মানুহক আহ্বান জনাইছোঁ। ধন্যবাদ।